এই পবিত্ৰ প্ৰেক্ষাগৃহত উপস্থিত থকা ভাওনা প্ৰেমী বৈষ্ণৱ ভুদিজবৃন্দৰ পদযুগলত এই এভাজনে সৰ্বপ্ৰথমেই ভক্তিপূৰ্ণ সেৱা নিবেদিছোঁ। প্ৰথমেই আপোনালোকৰ আগত উপস্থাপন কৰিবলৈ বিচাৰিছোঁ দানবীৰ ৰজা হৰিশ্চন্দ্ৰ নাথৰ বিশ্বামিত্ৰ চৰিত্ৰটিৰ এটি সংলাপ। অজানিতে কিবা ভুল হ'লে আপোনালোকৰ সন্ত কৃপালোকনে মাৰ্জনা কৰিব। বশিষ্ঠ বশিষ্ঠ বশিষ্ঠ, ইয়ে বোলে বশিষ্ঠ, সিয়ে বোলে বশিষ্ঠ। বশিষ্ঠ মুনিৰ আজি ইমান সন্মান, আমাক হে কৰিছে সকলোৱে অজ্ঞান। কিন্তু বশিষ্ঠ মুনিতকৈ আমি কোন গুণহীন। সৰস্বতী নদীৰ সিটো পাৰে বশিষ্ঠৰ আশ্ৰম, আৰু এই পাৰে এই বিজুবনতে আমাৰ আশ্ৰম। ইয়াতনো কি পাৰ্থক্য থাকিব পাৰে? তপু বলে ক্ষত্ৰিয়ত্ব কৰি পৰিহাৰ, ব্ৰহ্মণত্ব মই লভিলো সহজে। দেখুৱালো জগতবাসীক বিশ্বামিত্ৰৰ তপৰ মহিমা। অহংকাৰী ব্ৰাহ্মণ সমাজে জন্মসত্ত্বে ব্ৰহ্মত্ব লভি অহংকাৰত মত্ত হৈ জাতি শ্ৰেষ্ঠ বুলি। জাত্যাভিমানী ব্ৰাহ্মণ সমাজৰ অহংকাৰ শূন্য কৰিবৰ বাবেই ত্যাগ কৰি ৰাজ্য ধন ঐশ্বৰ্য বিভূতি, ত্যাগ কৰি ৰাজসুখ বিষয় বিলাস, স্বেচ্ছাই আদৰি ললো তাপস জীৱন। অসাধ্য কুমৈ কৰিছো সাধন। এইবাৰ ত্ৰিবিদ্যা সাধন যজ্ঞে এক মহাবিদ্যা কৰি হৰণ। দেখুৱাম জগতক ভালদৰে মই জাতি শ্ৰেষ্ঠ ব্ৰাহ্মণতকৈ কৰ্মশ্ৰেষ্ঠ ক্ষত্ৰিয় শ্ৰেষ্ঠ শতগুণে। এইবাৰ পৰশুৰামৰ মাতৃ সত্যানাথখনিৰ পৰশুৰাম চৰিত্ৰটিৰ এটি সংলাপ আপোনালোকৰ আগত উপস্থাপন কৰিবলৈ বিচাৰিছোঁ। উন্মাদ হোৱা নাই আই, হনুমানে জানো কেতিয়াবা পিতৃৰ আদেশ পালন কৰা দেখিছাই? আৰু কি জানাই, আজিৰ পৰা আৰু তুমি মোক পুত্ৰ বুলি নাভাবিবাই। তোমাৰ যে ৰাম নামৰ এটি পুত্ৰ আছিল, তাকো তুমি পাহৰি যোৱাই। পিতা পিতা, তুমি বাৰু ইমান নিষ্ঠুৰ হ'ব লাগে নে পিতা? যি মাতৃয়ে 9 মাহ 10 দিন গৰ্ভত ৰাখি এই বিনন্দীয়া পৃথিৱীৰ দৰ্শন কৰালে, সেই মাতৃক তুমি মোক শিৰচ্ছেদ কৰিবলৈ আদেশ দিব লাগে নে পিতা? হায়, পিতৃৰ আদেশ আজি অতিকে কঠোৰ। যি কাম আজি পৰ্যন্ত এই পৃথিৱীত কোনেও কৰা নাই, সেই কাম কৰিবলৈ পিতৃয়ে মোক আজি কৰিছে আদেশ। পিতাৰ আদেশ কি জানানে আই? পিতাৰ আদেশ মই তোমাক শিৰচ্ছেদ কৰিব লাগে। নমস্কাৰ। শেষত পুনৰবাৰ সকলোৰে চৰণত সেৱা জনাই ধন্যবাদ। কৃষ্ণ।